মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 2ৰ লেসন নম্বৰ 2 এ মেমৰেবল সেমিষ্টাৰ বেক এই পাঠটি বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া চোৱাচোন, এ মেমৰেবল সেমিষ্টাৰ বেক। এ মেমৰেবল সেমিষ্টাৰ বেক এইটো যদি আমি অসমীয়াত ভাঙনি কৰোঁ কি হ'ব? এটা স্মৰণীয় ছমহীয়া বিৰতি। মানে আমি বছৰেকীয়া পৰীক্ষাৰ পাছত আমি এটা বিৰতি পাওঁ বা বন্ধ পাওঁ। সেই ঠিক তেনেধৰণেই যেতিয়া কলেজ বা ইউনিভাৰ্চিটিত তোমালোকে পঢ়িবা, ছমাহৰ মূৰে মূৰে পৰীক্ষা হ'ব। এই ছমাহৰ পাছত বিৰতি বা এটা বন্ধ পাবা। এই বিৰতি বা বন্ধ যি পোৱা হয় তাৰে এটা কি দিছে, স্মৰণীয় সেমিষ্টাৰ ব্ৰেকৰ কাহিনী আমি পাম। দুগৰাকী ছাত্ৰীৰ এটা মেমৰেবল সেমিষ্টাৰ ব্ৰেক, এটা স্মৰণীয় সেমিষ্টাৰ বিৰতি বিষয়ে আমি এই পাঠটিত পঢ়িবলৈ পাম। এতিয়া চাওঁচোন কি দিছে, লুক এট দ্য পিকচাৰ্ছ বিল'। তলৰ ছবিবিলাক চোৱা। আমি তলৰ ছবিবিলাকত কি দেখিছোঁ? প্ৰথমতে এখন কি দেখিছোঁ? টি গাৰ্ডেন দেখিছোঁ। তাৰপিছত কি হ'ব? ইয়াত কি দেখিছোঁ আমি? কাজিৰঙা নেশ্যনেল পাৰ্ক দেখিছোঁ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত ৰংঘৰ দেখিবলৈ পাইছোঁ, কামাখ্যা টেম্পল দেখিবলৈ পাইছোঁ, ব্ৰহ্মপুত্ৰ নদী দেখিবলৈ পাইছোঁ। তাৰপিছত কি দেখিবলৈ পাইছোঁ? চৰাইদেউ মৈদাম দেখিবলৈ পাইছোঁ। এতিয়া লেটছ টক, আমি আলোচনা কৰোঁ আহা। এটা কুৱেশ্যন দিছে, কি দিছে? নেম দ্য ষ্টেট দিছ পিকচাৰ্ছ আৰ ফ্ৰম। নেম দ্য ষ্টেট, এই ছবিবোৰ কোন ৰাজ্যৰ হয়? কোন ৰাজ্যৰ? আমি দেখি গম পাইছোঁ এইটো আমাৰ কোন ৰাজ্যৰ হয়? অসমৰ হয়, আমাৰ অসমৰে হয়। দিছ পিকচাৰ্ছ আৰ ফ্ৰম আছাম। টুটো কি দিছে? আৰ ইউ ফেমিলিয়াৰ উইথ এনি অফ দ্য প্লেচেছ শ্ব'ন ইন দ্য পিকচাৰ, নেম ডেম। আৰ ইউ ফেমিলিয়াৰ, ছবিত দেখুওৱা ঠাইবোৰ কোনোবা ঠাইৰ লগত তুমি পৰিচিত নেকি বুলি কৈছে। নেম ডেম, নাম কোৱা, সেইবিলাকৰ নাম কোৱা। এতিয়া এই নামটো মই তোমালোকক অলৰেডি কৈ দিলোঁ। নামবিলাক কি হৈছিলে? টি গাৰ্ডেন, কাজিৰঙা নেশ্যনেল পাৰ্ক, ৰংঘৰ, কামাখ্যা টেম্পল, ব্ৰহ্মপুত্ৰ ৰিভাৰ, চৰাইদেউ মৈদাম। তাৰপিছত 3টো কি দিছে? নেম এ ফিউ ডান্সেছ অফ দ্য ষ্টেট। কিছুমান নৃত্যৰ নাম ক'বলৈ কৈছে। আমাৰ অসম ৰাজ্যখনৰ কিছুমান নৃত্যৰ নাম ক'বলৈ কোৱা হৈছে। ডান্সেছ অফ আছাম, বিহু ডান্স, ঝুমুৰ ডান্স, বাগৰুম্বা, সত্ৰীয়া ডান্স। এইকেইটা অসমৰ কিছু ডান্সৰ নাম। ইন দিছ লেচন উই উইল বি ৰিডিং এবাউট দিয়া এণ্ড শ্ৰুতিছ ভিজিট টু আছাম। ইন দিছ লেচন, এই পাঠটোত কি কৈছে? আমি দিয়া আৰু শ্ৰুতি অসমৰ ভ্ৰমণৰ বিষয়ে পঢ়িম। ডু ইউ থিংক দে উইল বি ভিজিটিং দিছ প্লেচেছ এজ ৱেল এজ ছাম আদাৰ প্লেচেছ অফ আছাম। তোমাৰ কি ধাৰণা? ডু ইউ থিংক, তুমি কি ভাবা? সিহঁতে এই ঠাইবোৰৰ লগতে অসমৰ আন কিছুমান ঠাইত ভ্ৰমণ কৰিবনে? ইফ য়েছ, যদি কৰে, নেম ছাম আদাৰ প্লেচেছ। যদি কৰে, এই ঠাইবিলাকৰ বাহিৰেও নাম ক'বলৈ কৈছে, অন্য ঠাইৰ নাম ক'বলৈ কৈছে। তোমালোকে নিজে ভাবিবা। ৰিড, পঢ়িবলৈ কৈছে। আমি মূল পাঠলৈ আহিছোঁ। কি কৈছে? শ্ৰুতি এণ্ড দিয়া, বোথ ষ্টুডেণ্টছ এট ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT Delhi, have been friends since they first met. Shruti is from Guwahati, but Dia, who is from Kerala, had never been to the Northeast. She had always wanted to visit the Northeast with greenery and monumental places. এতিয়া কি কৈছে? শ্ৰুতি এণ্ড দিয়া, শ্ৰুতি আৰু দিয়া
দুয়োগৰাকী বোথ ষ্টুডেণ্ট দুয়োগৰাকী ছাত্ৰী কি হয় এট ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি দিল্লী দুয়োগৰাকীয়ে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি অৰ্থাৎ চমুকৈ IIT দিল্লীৰ কি হয় ছাত্ৰী হয় IIT দিল্লীৰ শ্ৰুতি আৰু দিয়া দুয়োগৰাকীয়ে ছাত্ৰী কি কৈছে তাৰপিছত দিল্লী have been friends কি হয় সিহঁতে বন্ধু আছিল since they first met আৰু কেতিয়াৰ পৰা আছিল since পৰা they first met প্ৰথম লগ পোৱাৰ পৰা দুয়োগৰাকী খুব ভাল বন্ধু আছিল শ্ৰুতি is from গুৱাহাটী শ্ৰুতি ক'ৰ হয় গুৱাহাটীৰ পৰা গুৱাহাটী হয় বাট দিয়া কিন্তু দিয়া who is from কেৰেলা তাই ক'ৰ হয় তাই ক'ৰ আছিলে কিন্তু শ্ৰুতি ক'ৰ আছিলে শ্ৰুতি গুৱাহাটী আছিলে কিন্তু দিয়া ক'ৰ আছিলে কেৰেলাৰ আছিলে had never been to the north east আৰু তাই যিহেতু কেৰেলা আছিলে তাই কেতিয়াও নৰ্থ ইষ্টলৈ অহা উত্তৰ পূৰ্বাঞ্চললৈ নৰ্থ ইষ্ট মানে উত্তৰ পূৰ্বাঞ্চললৈ কেতিয়াও অহা নাছিল she had always wanted to visit the northeast with its greenery and monumental places she had always wanted তাই কি কৈছিলে she had always তাই সদায় বিচাৰিছিল কি বিচাৰিছিল ভ্ৰমণ কৰিব বিচাৰে wanted to visit মানে ভ্ৰমণ কৰিবলৈ the northeast উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ বিচাৰিছিল with greenery or and monumental places কি বিচাৰিছিল গ্ৰীনাৰী মানে হৈছে সেউজীয়া যি সেউজীয়া প্ৰকৃতি আৰু যিবিলাক ঐতিহাসিক মনুমেণ্টেল মানে ঐতিহাসিক প্লেচেছ মানে ঠাই মনুমেণ্টেল মানে ঐতিহাসিক ঠাইবোৰ আৰু সেউজীয়া প্ৰকৃতি উত্তৰ পূৰ্বাঞ্চলৰ সেউজীয়া প্ৰকৃতি আৰু ঐতিহাসিক ঠাইবোৰে তাইক সদায় কি কৰিছিল হাত বল দি মাতিছিল বা কি হৈছিল তাই সেই হাত বল দি মাতিছিল কাৰণ তাই সদায় এইবিলাক ভ্ৰমণ কৰিব বিচাৰিছিল তাৰপিছত কি কৈছে I want to see Assam with you Dia told Shruti before the semester break semester বন্ধৰ আগতে কি দিয়াই শ্ৰুতিক কি কৈছিলে I want to see Assam with you মই তোমাৰ লগত অসম চাব বিচাৰোঁ তেতিয়া কি হৈছিলে তাৰপিছত কি হৈছে that evening Shruti called her mother Ma do you remember Dia that evening কি কৈছে সেই সন্ধিয়া শ্ৰুতিয়ে মাকক ফোন কৰি কৈছে মা do you remember Dia মা তোমাৰ দিয়াক মনত আছেনে she wishes to visit Assam during the semester break তাই কি হৈছে তাই সেমিষ্টাৰ বন্ধত তাই সেমিষ্টাৰ বিৰতিত বা বন্ধত তাই কি হয় she wants to explore the state তাই অসম অন্বেষণত আহিব বিচাৰিছে মানে অসম ভ্ৰমণ কৰিব বিচাৰিছে she is most welcome we will make her feel at home replied her mother তাৰপিছত মাকে কি কৈছে তাইক শ্ৰুতি মাকে ক'লে তাইক সাদৰ সম্ভাষণ আমি তাইক ঘৰতে থকা যেন we will make her feel at home তাইক we will make আমি কৰাম her feel অনুভৱ কৰাম কেনেকুৱা তাইক at home ঘৰতে থকা অনুভৱ কৰাম বুলি মাকে ৰিপ্লাই কৰিছে বা উত্তৰ দিছে leaving behind the Brahmaputra glittering in the distance their flight landed Guwahati it was a warm May afternoon the sky was slightly cloudy Shruti parents greeted them at the airport with hugs and a bouquet কি হয় লিভিং বিহাইণ্ড ইহঁত দূৰত জিলিকি থকা লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ গ্লিটাৰিং মানে জিলিকি থকা
দূৰত জিলিকি থকা লিভিং বিহাইণ্ড ব্ৰহ্ম গ্লিটাৰিং ইন দ্য ডিষ্টেঞ্চ ডিষ্টেঞ্চ মানে দূৰত হয় এই গোটেই বাক্যটোৱে কি কৈছে যে দূৰত জিলিকি থকা ব্ৰহ্মপুত্ৰ লিভিং বিহাইণ্ড মানে পিছ ব্ৰহ্ম কি কৈছে দূৰত জিলিকি থকা ব্ৰহ্মপুত্ৰ ৰিভাৰ পিছ পেলাই তেওঁলোকৰ বিমান দেয়াৰ ফ্লাইট সিহঁতৰ বিমান কি হয় লেণ্ডেড মানে অৱতৰণ কৰিছিল গুৱাহাটীত অৱতৰণ কৰি দূৰত জিলিকি থকা ব্ৰহ্মপুত্ৰ ৰিভাৰক পিছ পেলাই তেওঁলোকৰ বিমান গুৱাহাটীত অৱতৰণ কৰিলে ইট ৱাজ এ ৱাৰ্ম মে আফটাৰনুন সেয়া মে মাহৰ কি আছিলে এইটো এটা আছিল এ ৱাৰ্ম উষ্ণ দুপৰীয়া আছিল মে মাহৰ এটা উষ্ণ দুপৰীয়া আছিল দ্য স্কাই ৱাজ স্লাইটলি ক্লাউডি কেনেকুৱা আছিলে আকাশখন অলপ স্লাইটলি কেনেকুৱা আছিলে অলপ ডাৱৰীয়া আছিল ছুটিছ পেৰেণ্টছ গ্ৰিটেড দেম এট দ্য এয়াৰপৰ্ট উইথ হাগছ এণ্ড এ বুকে কি হয় ছুটিৰ পেৰেণ্টছ মানে মাক দেউতাক ছুটিৰ পিতৃ মাতৃয়ে বিমানবন্দৰত কি হয় গ্ৰিটেড মানে আদৰণি জনাইছিল সিহঁতক আদৰণি জনাইছিল আৰু কেনেধৰণে এট দ্য এয়াৰ উইথ হাগছ হাগছ কৰা মানে কি হয় আলিংগন কৰাটো আমি সাৱটি ধৰি যিটো আলিংগন কৰা হয় সেইটোক হাগছ বুলি কৈছে এনে বুকে আৰু ফুলৰ থোপাৰে আদৰণি জনাইছিল আফটাৰ এ কুইক লাঞ্চ এণ্ড ৰেষ্ট they visited the famous কামাখ্যা টেম্পল আফটাৰ এ কুইক লাঞ্চ মানে কি হয় দ্ৰুত খুব খৰকৈ মধ্যাহ্ন ভোজন লৈছে আৰু অলপ বিশ্ৰামৰ পিছত লাঞ্চ এণ্ড ৰেষ্ট মানে জিৰণি বা বিশ্ৰামৰ পাছত they visited the famous কামাখ্যা টেম্পল সিহঁতে ক'ত দৰ্শন কৰিলে দৰ্শন কৰিছিল দ্য ফেমাছ কামাখ্যা টেম্পল বিখ্যাত কামাখ্যা মন্দিৰ দৰ্শন কৰিলে তাৰপিছত কি কৈছে দিয়া ৱাজ ষ্ট্ৰাক বাই কামনেছ অফ দ্য চেক্ৰেট হিলটপ কি হ'ল দিয়াই কি হৈছিলে ষ্ট্ৰাক বাই দ্য কামনেছ অফ দ্য চেক্ৰেট হিলটপ পবিত্ৰ পাহাৰৰ শান্ত পৰিৱেশ কামনেছ মানে শান্ত পবিত্ৰ শান্ত পৰিৱেশ দেখি দিয়া মুগ্ধ হৈছিল কৈছে লেটাৰ ইন দ্য ইভিনিং কি হ'ল পাছত লেটাৰ মানে পাছত ইন দ্য ইভিনিং পাছত সন্ধিয়া দে টুক সিহঁতক লৈ যোৱা হৈছিল এ ৰিভাৰ ক্ৰুজ কি ক'লৈ গৈ আছিল সন্ধিয়া তেওঁলোকে ব্ৰহ্মপুত্ৰ ৰিভাৰ ভ্ৰমণ কৰিলে অন দ্য এণ্ড এনজয়ড দ্য ছানছেট আৰু সূৰ্যাস্ত ছানছেট মানে সূৰ্য অস্ত যোৱাটো সূৰ্যাস্ত উপভোগ কৰিলে গেটটোকে ৰিভাৰ ক্ৰুজলৈ লৈ যোৱা হৈছিল অন দ্য পিছত ব্ৰহ্মপুত্ৰ ৰিভাৰ নদী ভ্ৰমণ কৰিলে এণ্ড এনজয়ড দ্য ছানছেট আৰু সূৰ্যাস্ত উপভোগ কৰিলে দ্য গল্ডেন স্কাই সোণালী আকাশ চফ মানে মিঠা মানে মৃদু বতাহ কথা কৈছে মৃদু বতাহ এণ্ড লাইভ ফক মিউজিক আৰু সজীৱ লোকসংগীতে মেড এ পাৰফেক্ট ইন্ট্ৰডাকশ্যন অফ গুৱাহাটী এটা সুন্দৰ পূৰ্ণাংগ গুৱাহাটীৰ এক সুন্দৰ পৰিচয় দিলে বুলি কৈছে যে গল্ডেন স্কাই সোণালী আকাশ চফ ব্ৰিজ মলয়া বতাহ বা মৃদু বতাহ আৰু সজীৱ লোকসংগীতে গুৱাহাটীৰ এক সুন্দৰ পৰিচয় দাঙি ধৰিলে কাৰ ওচৰত দিয়াৰ ওচৰত দিছ ডাজ নট ফিল লাইক এ ৰিয়েল চিটি দিয়া হুইস্পাৰ্ড ইট ফিলছ লাইক এ ড্ৰিম কি কৈছে এইটো যেন বাস্তৱ চহৰ নহয় দিছ ডাজ নট ফিল লাইক এ ৰিয়েল এইটো বাস্তৱ চহৰ নহয় দিয়া হুইস্পাৰ্ড দিয়াই মৃদু স্বৰে ক'লে লাহেকৈ কৈছে ইট ফিলছ লাইক এ ড্ৰিম এইটো যেন লাইক এ ড্ৰিম মানে সপোন ইয়াত এইটো এটা সপোনৰ দৰে অনুভৱ হৈছে বুলি কৈছে আৰ্লি নেক্সট মৰ্নিং দে ড্ৰ'ভ টু কাজিৰঙা নেশ্যনেল পাৰ্ক আৰ্লি নেক্সট মৰ্নিং কি হ'ল পিছদিনা ৰাতিপুৱা দে ড্ৰ'ভ তেওঁলোকে কি কৰিছিলে গাড়ী চলাই গ'ল ক'লৈ
কাজিৰঙা নেশ্যনেল পাৰ্কলৈ গাইড গ'ল ইট ৱাজ থ্ৰিলিং এক্সপিৰিয়েঞ্চ থ্ৰিলিং মানে ৰোমাঞ্চকৰ থ্ৰিলিং মানে কি ৰোমাঞ্চকৰ এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতা এইটো এটা ৰোমাঞ্চকৰ অভিজ্ঞতা আছিল ৱাচিং দ্য লেণ্ডস্কেপ গ্লাইডিং ফ্ৰম দ্য চিটি টু দ্য কাণ্ট্ৰিচাইড এণ্ড টু ৱাইল্ড গ্ৰীণ ফৰেষ্ট কি হয় এইটো চহৰৰ পৰা গাঁও অঞ্চল ইট ৱাজ থ্ৰিলিং এইটো ৰোমাঞ্চকৰ অভিজ্ঞতা আছিল ৱাচিং দ্য লেণ্ডস্কেপ গ্লাইডিং কি হয় লেণ্ডস্কেপ গ্লাইডিং ফ্ৰম দ্য চিটি মানে এইটো কি কৈছে যে চহৰৰ পৰা গাঁও অঞ্চল তাৰ পিছত কাণ্ট্ৰি এণ্ড টু ৱাইল্ড এণ্ড গ্ৰীণ ফৰেষ্ট তাৰপিছত কি কৈছে সেউজীয়া অৰণ্যলৈ চহৰৰ পৰা গাঁও অঞ্চল তাৰপিছত সেউজীয়া অৰণ্যলৈ দৃশ্যপট সলনি হোৱা দেখা এক ৰোমাঞ্চকৰ অভিজ্ঞতা আছিল কৈছে ডিচেক্ট সিহঁতে কি কৰিছিল ডিচেক্ট ইনটু এ কজি হোমলেছ লজ নিয়াৰ দ্য পাৰ্ক এণ্ড হেডেড আউট ফৰ এ জীপ ছাফাৰী কি হয় তেওঁলোকে উদ্যানখনৰ ওচৰত ইনটু এ কজি হোমলি লজ উদ্যানখনৰ ওচৰত কি হয় নিয়াৰ দ্য পাৰ্ক কৈছে নহয় এণ্ড হেডেড আউট ফৰ এ জীপ ছাফাৰী কি হয় তেওঁলোকে উদ্যানখনৰ ওচৰত এখন আৰামদায়ক লজত উঠি জীপ ছাফাৰীত ওলাই গ'ল আৰামদায়ক লজত উঠি ক'লৈ গ'ল হেডেড মানে উঠা নহয় জানো তেওঁলোকে উদ্যানখনৰ ওচৰত থকা এখন আৰামদায়ক লজত উঠি জীপ ছাফাৰীত ওলাই গৈছে সেই কথাটো কৈছে দ্য টল এলিফেণ্ট গ্ৰাছ with the tall elephant grass sweat as they spotted rhinos, wild boars, swamp deer, and even a herd of wild elephants. কি হয় the tall ওখ হাতী ঘাঁহ দুলি আছিল sweat মানে দুলি থকাটোক কৈছে চুৱেট দুলি আছিল ওখ হাতী ঘাঁহ দা এলিফেণ্ট গ্ৰাছ হাতী ঘাঁহ বুলি কৈছে ওখ হাতী ঘাঁহ ধুলি আছিল এজ দে স্পটেড ৰাইনো আৰু তেওঁলোকে গঁড় দেখিছিল ৱাইল্ড বোৰ্ছ বনৰীয়া গাহৰি বোৰ্ছ মানে গাহৰি বনৰীয়া গাহৰিটো ৱাইল্ড বোৰ্ছ কৈছে সোৱাম ডিয়েৰ জলাহ হৰিণ এণ্ড ইভেন আৰু আনকি কি হয় এ হাৰ্ট অফ ৱাইল্ড এলিফেণ্টছ আৰু এজাক বনৰীয়া হাতীও দেখিছিল ইন দ্য ইভিনিং কি হয় সন্ধিয়া দে এনজয়ড সিহঁতে উপভোগ কৰিছিল কি কৰিছিল এ ঝুমু ডান্স পাৰফৰ্মেঞ্চ বাই এ লোকেল ট্ৰুপ ইন দেয়াৰ লজ কি হয় এটা স্থানীয় দলৰ দ্বাৰা পৰিৱেশিত লোকেল ট্ৰুপ স্থানীয় দল ট্ৰুপ মানে দল এটা স্থানীয় দলৰ দ্বাৰা পৰিৱেশিত কি হ'ল নিজৰ সন্ধিয়া ইন দ্য ইভিনিং সন্ধিয়া দে এনজয় সিহঁতে উপভোগ কৰিছিল এটা ঝুমু ডান্স স্থানীয় দলৰ দ্বাৰা পৰিৱেশিত এটা ঝুমুৰ নৃত্য উপভোগ কৰিছিল সন্ধিয়া সময়ত দে এনজয়ড ইভিনিং টি সিহঁতে কি কৰিছিল উইথ এ এথেনিক স্নেক্স দে এনজয়ড ইভিনিং টি সিহঁতে কি কৰিছিল তেওঁলোকে স্থানীয় জলপান উইথ মানে এথেনিক স্নেক্স মানে স্থানীয় এথেনিক স্নেক্স সিহঁতে কি হৈছিল স্থানীয় জলপান আৰু চাহ খাই উপভোগ কৰিছিল আনন্দ কৰি উপভোগ কৰা নহ'ব ইয়াত আনন্দ কৰিছিল দ্য ডে এণ্ডেড সিহঁতে দ্য ডে এণ্ডেড দিনটো সমাপ্তি ঘটিছিল দিনটো শেষত উইথ দেয়াৰ প্লেনিং ফৰ নেক্সট ডে আৰু সেই দিনটো কেনেধৰণে সামৰণি হৈছিল পিছৰ দিনা পৰিকল্পনাৰ জৰিয়তে দিনটো সামৰণি পৰিছিল তাৰপিছত কি হৈছে নেক্সট ডে এ ডাউন ডে ছেট অফ এন এলিফেণ্ট ছাফাৰী
নেক্সট ডে পিছৰ দিনা এট ডাউন মানে দুকমুকালি একেবাৰে ৰাতিপুৱা দুকমুকালি যিটো কয় এট ডাউন বুলি কৈছে দে ছেট অফ ৰাওনা হৈছিল অন এন এলিফেণ্ট চাফাৰী কিহত গৈছিল এলিফেণ্ট চাফাৰী হাতী চাফাৰীৰ বাবে ওলাই গৈছে পিছৰ দিনা দুকমুকালিতে ইহঁতে হাতী চাফাৰীৰ বাবে ওলাই গৈছে দ্য ফৰেষ্ট ৱাজ হাতী চাফাৰীত ওলাই গৈছিল দ্য ফৰেষ্ট ৱাজ কোৱাইট এণ্ড কভাৰ্ড উইথ মিষ্ট কি হয় হাবিখন কেনেকুৱা আছিলে নীৰৱ আছিল কোৱাইট মানে নীৰৱ এণ্ড কভাৰ্ড উইথ মিষ্ট আৰু মিষ্ট মানে কুঁৱলী হাবিখন কেনেকুৱা আছিল নীৰৱ আছিল আৰু কুঁৱলীৰে ঢাক খাই আছিল আৱৰি আছিল দ্য চাইলেঞ্চ অফ দ্য ফৰেষ্ট ৱাজ মেজিকেল আৰু হাবিখনৰ যি নীৰৱতা জংঘলৰ যি নীৰৱতা সেই নীৰৱতাটো কেনেকুৱা আছিল যাদুময় সেনেকুৱা যাদুকৰী মেজিকেল আছিল বুলি কৈছে দে এনজয়ড দ্য নেষ্টিং ষ্ট্ৰক সিহঁতে কি কৰিছিলে গ্ৰেজিং ডিয়েৰ এণ্ড এ ফেমিলি অফ অটাৰ্ছ বাই এ ৱাটাৰ হোল কি কৈছে দে এনজয়ড সিহঁতে উপভোগ কৰিছিল কি উপভোগ কৰিছিলে দ্য নেষ্টিং ষ্ট্ৰক মানে আছে বাঁহ লৈ থকা কি কৰিছিলে সিহঁতে বাঁহ লৈ থকা যিটো ষ্ট্ৰক চৰাই গ্ৰেজিং ডিয়েৰ ঘাঁহ খাই থকা হৰিণাবিলাক এণ্ড এ ফেমিলি অফ অটাৰ্ছ উট এবিধ মাছ খোৱা যোনটো পানীত থাকে বাই এ ৱাটাৰ হ'ল এটা ৱাটাৰ কি হয় এটা কি পানীৰ ওচৰত কি দেখিছিলে অটাৰ্ছ দেখিছিলে মানে উট দেখিবলৈ পাইছিলে আৰু সেই জন্তুবিলাক দেখি সিহঁতৰ কি হৈছিলে আনন্দ লাগিছিল আৰু সিহঁতে সেইবিলাক উপভোগ কৰিছিল কি দেখিছিল দে এনজয়ড নেষ্টিং ষ্টক গ্ৰেজিং ডিয়েৰ এণ্ড এ ফেমিলি অফ অটাৰ্ছ আফটাৰ দ্য চাফাৰী কি হয় হাতী চাফাৰীৰ পাছত কি হয় দে হেড ব্ৰেকফাষ্ট সিহঁতে ৰাতিপুৱা ব্ৰেকফাষ্ট লৈছিলে ৰাতিপুৱা যি জলপান সেই জলপান গ্ৰহণ কৰিছিলে এণ্ড ড্ৰভ টু যোৰহাট আৰু যোৰহাটলৈ গাড়ী চলাই গ'ল দ্য ৰোড জাৰ্ণি ৱাজ কুৱাইট থ্ৰিলিং আৰু এই ৰাস্তাৰ যিটো জাৰ্ণি সেইটো আছিলে খুব কি আছিলে শান্ত কুৱাইট থ্ৰিলিং ৰোমাঞ্চক শান্ত অথচ ৰোমাঞ্চক কুৱাইট শান্ত কিন্তু ৰোমাঞ্চকৰ আছিল উইথ ৰোডছ ফ্লেংক বাই এনলেছ আৰু কি ৰোডছ ফ্লেংক বাই এনলেছ টি গাৰ্ডেন ফ্লেংক মানে দুইফালে দুয়োপাশে কি হয় ৰাস্তাৰ দুয়োকাষে ৰোড ফ্লেংক বাই এনলেছ টি গাৰ্ডেনছ আৰু কিয়নো পথৰ দুয়োকাষে কি হৈছিলে অন্তহীন চাহ বাগিচা দেখা পাইছিল যদিও সেই ৰোড জাৰ্ণিটো শান্ত আছিল কিন্তু ৰোমাঞ্চকৰ আছিল কিয় ৰাস্তাৰ দুয়োকাষে কি হয় অন্তহীন চাহ বাগিচা দেখিব পাইছিল এনলেছ টি গাৰ্ডেনছ কৈছে দে ষ্টেড ফৰ দ্য নাইট এট দ্য হেৰিটেজ টি ষ্টেট বাংলো কি হয় তেওঁলোকে দে ষ্টেড থাকিছিল ফৰ দ্য নাইট ৰাতিটোৰ কাৰণে ক'ত এটা নাইট এট দ্য হেৰিটেজ টি ষ্টেট বাংলো এটা ঐতিহ্য বহনকাৰী চাহ বাগিচাৰ বাংলোত থাকিছিল ইন দ্য ইভিনিং সন্ধিয়া কি হৈছিলে দে ৱাক থ্ৰু দ্য প্লেণ্টেশ্যন এণ্ড লাৰ্ণ এবাউট টি কাল্টিভেশ্যন এণ্ড প্ৰচেছিং অফ ট্ৰি কি হয় সন্ধিয়া দে ৱাক সিহঁতে খোজকাঢ়িছিল থ্ৰু দ্য প্লেণ্টেশ্যন কি হয় বাগিচাখনৰ মাজে খোজকাঢ়িছিল এণ্ড লাৰ্ণড আৰু শিকিছিল কি এবাউট টি কাল্টিভেশ্যন চাহ খেতি আৰু চাহ প্ৰস্তুত কৰাৰ এণ্ড প্ৰচেছিং অফ টি আৰু চাহ খেতি কৰা আৰু চাহ প্ৰস্তুত কৰাৰ বিষয়ে সিহঁতে খোজকাঢ়োঁতে শিকিছিল চাহ বাগিচাৰ মাজতে খোজকাঢ়োঁতে সেই কথাবিলাক শিকিবলৈ পাইছিল নেক্সট ডে উইথ ৱাজ স্পেচিয়েল পিছৰ দিনাটো বিশেষ আছিল কিয় বাৰু নেক্সট ডে ৱাজ স্পেচিয়েল ড্ৰাইভিং থ্ৰু দ্য কুৱাইট কাণ্ট্ৰি চাইড স্লিপি টাউনছ এণ্ড হিলি টিং উইথ গ্ৰীণ কি হ'ল কিয় পিছদিনা বিশেষ নীৰৱ গাঁও অঞ্চল কুৱাইট কাণ্ট্ৰি চাইড গাঁও অঞ্চল কিয় বিশেষ আছিল পিছদিনাখন গাড়ী চলোৱাটো ড্ৰাইভিং থ্ৰু দ্য কুৱাইট কাণ্ট্ৰি চাইড নীৰৱ গাঁৱৰ মাজেৰে গাড়ী চলোৱাটো স্লিপি টাউনছ আৰু কি হয় সোমাই থকা যিবিলাক
নগৰবিলাক এণ্ড হিল ষ্টিং আৰু কি হয় সেউজীয়া ৰঙীন উইথ গ্ৰীণ সেউজীয়া ৰঙীন পাহাৰৰ মাজে গাড়ী চলোৱাটো কি হয় এটা বিশেষ আছিল দে হেডেড টু চৰাইদেউ আৰু তেওঁলোকে চৰাইদেউলৈ গ'ল দে হেডেড টু চৰাইদেউলৈ গ'ল দে ড্ৰুভ টু চুটিছ আংকুলছ হাউচ ক্ল'জ বাই দ্য মৈদামছ কি হ'ল তেওঁলোকে মৈদামৰ ওচৰতে থকা চুটিৰ কি হ'ল চুটিছ আংকুলছ হাউচ দে ড্ৰভ চুটিছ আংকুলছ হাউচ ক্ল'জ বাই দ্য চুটিক আংকুলৰ ঘৰলৈ গ'ল মৈদামৰ ওচৰতে থকা চুটি আংকুলৰ ঘৰত তেওঁলোকে গ'ল দে ৱেৰ ৱেলকাম উইথ ৱাৰ্ম স্মাইলছ কি হ'ল দে ৱেৰ ৱেলকাম তেওঁলোকে আদৰণি জনাইছিল উইথ ৱাৰ্ম স্মাইল উষ্ম হাঁহিৰে আদৰণি জনাইছিল দে হাৰ্টলি ৰেলিছ এ লাঞ্চ উইথ এ মাছৰ টেঙা আলু পিটিকা এণ্ড ষ্টিকি ব্লেক ৰাইচ পেডিং মানে পায়স বা পাডিং ৰাইচ পাডিং দে হাৰ্টলি ৰেলিছ কি হয় সিহঁতে কি হৈছিলে আনন্দেৰে অন্তৰেৰে কি কৰিছিলে লাঞ্চ কি কৰিছিলে মধ্যাহ্ন ভোজন কৰাইছিল কাক কৰাইছিল চুটিহঁতক হয়নে কি হয় তেওঁ মাছৰ টেঙা দিছিলে মাছৰ টেঙা আলু পিটিকা আৰু কলা চাউলৰ পায়সেৰে সিহঁতক খুব আন্তৰিকতাৰে মধ্যাহ্ন ভোজন উপভোগ কৰোৱাইছিল ইন দ্য আফটাৰনুন দে ভিজিটেড দ্য চৰাইদেউ মৈদামছ আৰ burial mounds of Ahom royalty comparable to the pyramids of Egypt. In the afternoon, বিয়লি they visited সিহঁতে ভ্ৰমণ কৰিবলৈ গ'ল ক'লে টু দ্য চৰাইদেউ মৈদাম চাবলৈ গ'ল পৰিদৰ্শন কৰিবলৈ গ'ল দ্য মৈদামছ আৰ দ্য বাৰিয়েল মাউণ্ডছ মৈদামসমূহ কি হ'ল বাৰিয়েল মাউণ্ডছ অফ দ্য আহোম ৰয়েলটি মৈদামবিলাক কি হ'ল আহোম ৰজাসকলৰ সমাধিস্থল কম্পেয়াৰেবল কাৰ লগত তুলনা কৰা হয় টু দ্য পিৰামিডছ অফ ইজিপ্তৰ পিৰামিডছবিলাকৰ সৈতে তুলনা কৰা হয় মিছৰৰ এ লোকেল গাইড who happened to be an old friend of Suti's uncle narrated story of Chukapha, the founder of the Ahom dynasty. কি হয় এজন স্থানীয় গাইড এজন লোকেল মানে স্থানীয় গাইডে কি হয় স্থানীয় গাইড যিজন who happened to be an old friend of Suti's uncle চুটি আংকুলৰ পুৰণি বন্ধু আছিল আহোম বংশৰ প্ৰতিষ্ঠাপক narrated stories of Chukapha, the founder of the Ahom dynasty কি কৰিছিলে আহোম বংশৰ প্ৰতিষ্ঠাপক চুকাফাৰ কাহিনী বৰ্ণনা কৰিছিলে সেই যিজন চুটি আংকুল আৰু ফ্ৰেণ্ড আছিলে তেওঁ চুটিহঁতৰ আগত আহোম বংশৰ প্ৰতিষ্ঠাপক চুকাফাৰ বিষয়ে বৰ্ণনা কৰিলে This land has so much memory Dia said softly as they stood beside the ancient mounds. যেতিয়া কি কৈছে the land has so much memory কি কৈছে এই ভূমি the land এই ভূমি has so much memory বহুত এই ভূমিত বহুত স্মৃতি আছে Dia said softly দিয়াই কোমলভাৱে কৈছিল যেতিয়া কেতিয়া কৈছিল as they stood beside the ancient mounds যেতিয়া ancient পুৰণি যেতিয়া প্ৰাচীন সমাধিসমূহৰ কাষত থিয় হৈছিল তেতিয়া দিয়াই কৈছিল যে এই ভূমিত বহুতো স্মৃতি আছে দিছ লেণ্ড হেজ সো মাছ মেমৰি এই ভূমিত বহুতো স্মৃতি আছে They stayed in Suti's uncle's house and after hurried breakfast with local delicacies they started their journey back to Guwahati সিহঁতে ক'ত আছে তেওঁলোকে চুটি আংকুলৰ ঘৰত থাকিল আৰু ককাকৰ ঘৰত থাকিল আৰু
আফটাৰ হাৰিড ব্ৰেকফাষ্ট আৰু পিছদিনা কি হয় স্থানীয় উইথ লোকেল ডেলিকেচিছ স্থানীয় জলপান কৰি কি হয় দে ষ্টাৰ্টেড দেয়াৰ পিছদিনাখন কি হৈছে দে ষ্টেট ইন ছুটি আংকুলৰ ঘৰত সিহঁতে থাকিছিল আৰু আফটাৰ হাৰিড ব্ৰেকফাষ্ট খুব খৰধৰকৈ ব্ৰেকফাষ্ট মানে ৰাতিপুৱা যি জলপান খালে উইথ লোকেল ডেলিকেচিছ কি হয় স্থানীয় খাদ্য জলপান কৈছে আৰু খুব খৰধৰকৈ কৰিছে আৰু সিহঁতে গুৱাহাটীলৈ উভতি অহাৰ যাত্ৰা আৰম্ভ কৰিলে আসাম সিমছ ডিফাৰেণ্ট ফৰ দিয়া নাও কি হয় এতিয়া অসম দিয়াৰ বাবে বেলেগ যেন লাগিছে ইট ৱাজ নট জাষ্ট বিকজ হি হেড চিন so many beautiful places but because Assam had shifted from a place on a map to a place in her heart এতিয়া কি হ'ল কেৱল বহু ধুনীয়া ঠাই দেখাবেই নহয় ইট ৱাজ নট জাষ্ট বিকজ হি হেড চিন so many beautiful places কেৱল ধুনীয়া ঠাই দেখাৰ কাৰণেই নহয় বৰঞ্চ বাট কিন্তু বিকজ আছাম হেড কিয় অসমৰ স্থানখন কি হয় মানচিত্ৰৰ ঠাইৰ পৰা মানচিত্ৰতহে দেখিছিলে তাই এতিয়া কি হয় হৃদয়ৰ টু এ প্লেচ ইন হাৰ হাৰ্ট হৃদয়ৰ এখন বিশেষ ঠাইলৈ পৰিণত হৈছে নিশ্চয় তোমালোকে পাঠটো বুজি পালা এবাৰ আহিছোঁ এক্টিভিটিজবিলাকলৈ প্ৰথমতে ওৱান এক্টিভিটিটো চোৱাচোন কি দিছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ দ্য লেটাৰ্ছ টি এল এন এছ ইন দ্য ৱৰ্ডছ আৰ চাইলেণ্ট ৰিড দ্য ফলোয়িং ৱৰ্ডছ তলৰ শব্দবিলাক পঢ়া আৰু কি কৈছে দ্য লেটাৰ্ছ আখৰ বৰ্ণ কোনকেইটা টি এল এন এছ ইন দ্য ৱৰ্ডছ আৰ চাইলেণ্ট এই শব্দকেইটাত কি হয় কোনোবাটোত টিটো চাইলেণ্ট হৈ আছে কোনোবাটোত এল আৰু কোনোবাটোত এছ হৈ আছে প্ৰথমটোত বুকে ইয়াত টিটো চাইলেণ্ট হৈ আছে ইয়াত ফক ইয়াত এলটো চাইলেণ্ট হৈ আছে তাৰপিছত ইয়াত আইলেণ্ড এই আইলেণ্ডটোত কি হয় এলটো চাইলেণ্ট হৈ আছে এতিয়া নাও ফাইণ্ড মোৰ চাইলেণ্ট লেটাৰ ৱৰ্ডছ ইন দ্য লেচন এণ্ড ৰাইট দেম ডাউন ইন ইয়ৰ নোটবুক এতিয়া লেচনটোৰ পৰা এনেধৰণে আৰু চাইলেণ্ট লেটাৰ থকা শব্দ বাছি উলিয়াবলৈ কৈছে আৰু তোমাৰ নোটবুকত লিখিবলৈ কৈছে মই লিখি দিছোঁ কেইটামান তোমালোকৰ এইচ চাইলেণ্ট লেটাৰ ৱৰ্ডছ পাইছোঁ আমি ৰাইনো এল চাইলেণ্ট লেটাৰ ৱৰ্ডছ ৱাক শ্বুট তাৰপিছত কুট কামটো চি এ এল এম ইয়াত এলটো চাইলেণ্ট ডি চাইলেণ্ট লেটাৰ ৱৰ্ড পাইছোঁ লুচ আমি ইয়াত ডিটো আমি উচ্চাৰণ নকৰোঁ তাৰপিছত টুটো কি এক্টিভিটি কৰিছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি কিমান বুজি পাইছোঁ সেই আমাক নিজকে জুখি চাবলৈ কিছুমান কুৱেশ্যন দিছে চাওঁচোন কি দিছে চুজ দ্য কাৰেক্ট অপশ্যন আমাক কাৰেক্ট অপশ্যনটো বাছি উলিয়াবলৈ কৈছে ওৱান হুৱেৰ আৰ দিয়া এণ্ড শ্ৰুতি ষ্টাডিং দিয়া আৰু শ্ৰুতিয়ে ক'ত ষ্টাডিং কৰিছিল পঢ়িছিল এইটো ক'ত আছিলে ইয়াৰ শুদ্ধটো হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT Delhi এইটো শুদ্ধ হ'ব হোৱাট এট্ৰেক্টেড দিয়া দ্য মোষ্ট ৱেন চি ভিজিটেড দ্য ফেমাছ কামাখ্যা টেম্পল হোৱাট এট্ৰেক্টেড দিয়া কোনটোৱে কামাখ্যা টেম্পলত যেতিয়া পৰিদৰ্শন কৰিছিলে দিয়াক কোনটো বস্তু আটাইতকৈ বেছি আকৰ্ষণ কৰিছিল উত্তৰটো কি হ'ব দ্য কামনেছ অফ দ্য চিক্ৰেট হিলটপ তাৰপিছত হোৱাট ডিড দে লাৰ্ণ ইন যোৰহাটত কি শিকিছিল টি কাল্টিভেশ্যন হ'ব ফ'ৰটো হু ছেড দিছ লেণ্ড হেজ ছ' মাছ মেমৰি এণ্ড হোৱাট ডাজ দিছ লেণ্ড ৰেফাৰ্ছ টু এইটো কি হয় হু ছেড দিছ লেণ্ড হেজ ছ' মাছ মেমৰি কোনে কৈছিলে যে এই ভূমি ছ' মাছ মেমৰি আছে বুলি কোনে কৈছিলে এই ভূমি বহুত স্মৃতি জড়িত আছে বুলি কোনে কৈছিলে ডিআই কৈছিলে এইটো ডিআই কৈছিলে হোৱাট ডাজ দ্য লেণ্ড ৰিফাৰ্ছ টু আৰু লেণ্ডটো কাক ৰেফাৰ কৰে দ্য টাৰ্ম ৰেফাৰ্ছ টু দ্য চৰাইদেউ মৈদামটোক ৰেফাৰ কৰে এইটো চিটো হ'ব
that to be question to কি আছে activity to কি আছে write down the answer the following question এই question বিলাকৰ answer লিখিব লাগে প্ৰথমত কি দিছে 1 when and why did Dia plan to visit Assam answer to কি হ'ব Dia planned to visit Assam during her semester break because she wanted to explore the beauty culture and heritage of Assam. তাৰপিছত টুটো কি দিছে Dia how did Shruti family make Dia feel at home answer to কি হ'ব Shruti's family welcome Dia warming at the airport with hugs and a bouquet and serve her local Assamese delicacies হ'ব তাৰপিছত কি দিছে what made Dia say this does not feel like a real city Dia said this after seeing the beauty of the golden sky the sunset soft breeze and live folk music 4 what animals did they see during the jeep safari they saw rhinos wild boar deer elephants and different birds to nidila hobo and different birds jontu he odise birds to nidila hobo তাৰপিছত what does the sentence Assam had shifted from a place on a map to a place in her heart mean it means that Assam was no longer just a geographical location to Dia it had become a place of personal emotional connection and cherished memories to see to ki dise discuss and write আলোচনা কৰা আৰু লিখা 1 what does the lesson tell us about the cultural heritage of Assam lesson to কি কৈছে what does the lesson tell us about cultural heritage of Assam কোনটোৱে কয় আমাৰ কালচাৰেল হেৰিটেজৰ কথা লেসনটো কি কোনবিলাকে বুজাইছে the lesson tell us that Assam has rich cultural heritage with tea gardens the river Brahmaputra, Kamakhya Temple, Kaziranga National Park and the historical places of Charaideo. তাৰপিছতো কি কৈছে 2 to কি দিছে 2 to কি দিছে Dia had experienced the tea gardens, the river Brahmaputra, the Kamakhya Temple, the Kaziranga, Jhumu dance and Charaideo. If Dia were to visit Assam again, what new experience or place would you suggest her to explore answer to কি হ'ব I would suggest Dia visit to famous Shivsagar Borpokhori 3 which part of the trip did you find most exciting why answer to কি হ'ব the elephant safari was the most exciting because they could see wild animals closely in the quiet and misty forest 4 after listening to the stories of Chukafa at Charaideo what might Dia be interested to know more about to ki hobo answer after listening to the stories of Chukafa at Charaideo Dia might be interested to know more about the Ahom dynasty and the history of Assam 3 to is locate and mark the places visited by Dia and Shruti on a map of Assam কি কৰিব Dia আৰু Shruti-এ ভ্ৰমণ কৰা ঠাইবিলাকক দেখুৱাই অসমৰ মেপত বহুৱাবলৈ কৈছে এটো তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা 4 to কি দিছে read the following extract from the lesson and answer the question লেসনৰ পৰা যিবিলাক তুলি দিয়া হৈছে এইবিলাকৰ কি কৰিছে আনসাৰ কৰিবলৈ দিছে লেসনৰ পৰা আমাৰ কিছুমান বাক্য তুলি দিছে আৰু সেই বাক্যকেইটা পৰা আমি উত্তৰবিলাক কৰিব লাগে প্ৰথমটো কি দিছে after the flight landed in Guwahati what did Dia expect answer কি হ'ব
They are expected to see the greenery and monumental places of Assam that she had always dreamed of visiting. তাৰপিছত to what was their first impression after meeting Shuti's parents at the airport? Answer to কি হ'ব? They feel happy and comfortable because Shuti's parents were friendly. B এটো কি দিছে? Next day at dawn they set off on an elephant safari. The forest was quiet and covered with mist. The silence of the forest was magical. It প্রথম কোৱেশ্চনটো কি দিছে? What did they expect during the elephant safari? কি আশা কৰিছিলে, এক্সপেক্ট কৰিছিলে ইহঁতে দিয়া আৰু ছুটিয়ে? আনসাৰটো কি হ'ব? They expected to see wild animals closely and enjoy the peaceful beauty of the forest. মানে কি হয়, ইহঁতে হাতী সাফাৰীত যেতিয়া গৈছিলে, মানে যে ৰাওনা হৈছিল, তেতিয়া সিহঁতৰ অনুভৱ মানে এক্সপেক্টটো কি আছিলে? They expected to see wild animals closely and enjoy the peaceful beauty of the forest. to কি দিছে? In what way do you think the elephant safari differs from the jeep safari? কি দিশৰ পৰা তুমি এলিফেণ্ট সাফাৰীটোক জীপ সাফাৰীৰ পৰা বেলেগ ধৰণে চাব বিচৰা ভাবা বুলি কৈছে? এটা আনসাৰটো কেনেকৈ হ'ব? The elephant safari is slower and quieter, allowing a closer forest experience. On the other hand, the jeep safari is faster and covers more area. নিশ্চয় বুজি পাইছা? আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।